আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৰূপহীহাটত ড্ৰাগছৰ বেহাত নামিল মহিলা কুখ্যাত ড্ৰাগছ মাফিয়া। আৰক্ষীৰ অভিযানত উদ্ধাৰ 9টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচসহ নগদ 1,64,000 টকা জব্দ। ৰূপহী নতুন বজাৰৰ আব্দুল খালেকৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছসহ নগদ ধন। আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে আব্দুল খালেকৰ পত্নী। আব্দুল খালেক ইতিমধ্যে ড্ৰাগছৰ গোচৰত জেলত থকা সময়তে খালেকৰ পত্নীয়ে চলাই আছিল ড্ৰাগছৰ বেহা। ঘৰৰ চিলিঙৰ ওপৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ 9টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। একদম গাড়ী এনি টাইম এইখন লাগিব। এনডিপিএছৰ হেৰি এটা বনাই থব লাগে। ওচৰ আছে বুলি কিমান আহ কোন গৈছে ৰানিবত গৈছে নেকি? নহয় লাগিব ফটো চেঞ্জ কৰোঁতে নালাগিব। कुछ तो नहीं विटनेस के लिए গাঁদা নহয় জলকীয়া বাকী মানুহ ওলাই দিয়ক। বাকী চব যিমান আছে চব যদি আছে গোটেই একদম গাড়ী এনি টাইম এইখন লাগিব। এনডিপিএছৰ হেৰি এটা বনাই থব লাগে। ওচৰ আছে বুলি কিমান আহ কোন গৈছে ৰানিবত গৈছে নেকি? हो जाओ ना।